স্কুলত চাকৰি সোমাবলৈ লৈছিলো বাইকটো মনত আজি ৰাখিব দিনটো সঁচাকে আচৰিত যেতিয়া ভেঞ্চাৰ স্কুলত চাকৰি সোমাবলৈ লৈছিলো সেই ৰাস্তাটো মোৰ কাৰণে মসৃণ নাছিল আৰু মই ভবা নাছিলো মোৰ শিক্ষক পদবীত সংগঠনে যে ইমান প্ৰাৰ্থী ডাঙৰ আছিল এটা উদ্যোগ ল'ব আৰু মই ভাবিলো যে মই যেতিয়া মই অনুভৱটোৱে যে মোক শিক্ষকে বহুতেই ভাল পায় নিৰ্বাচিত হওঁ আৰু নহয় মই হওঁ নহয় শিক্ষক কি অৱস্থাত কৰিব আছিলো পাৰিলো বা নোৱাৰিলো সেইটো কথা তেতিয়া নহয় মই মই তেখেতৰ আজি কাষ অনুভৱ কৰিব চাপিবলগীয়া পাৰিলো হৈছিল যে আৰু শিক্ষকে মোৰ লগত শিক্ষক চাপি মই সকলো চিনাকি শিক্ষকে মোৰ লগত আছে যেতিয়া হলো আৰু তেতিয়া মোৰ এটা তেওঁলোকে ঘৰুৱা মোক সম্বন্ধলৈ যথেষ্ট পৰিৱৰ্তন মৰম হ'ল যাচিছে এটা ঘৰুৱা আৰু মই সম্বন্ধ গঢ়ি উঠিল তেওঁলোককে আৰু সময়ে অৰিজিনেলি সময়ে এটা ঘৰুৱা বা সম্বন্ধ আছিল যিখিনি তেওঁলোকে আজি সভাত কোৱাৰ দৰে যে তেওঁলোকে মোক বিদ্যালয়ত সহায় মোক বিয়া কৰিছো নিদিয়া অৱস্থাত কিন্তু মই আছিল সেই কথাটোলৈ মই বিয়া অনুভৱ কৰা নাই নিদিয়া এনেকুৱা অৱস্থাত মই আছিল কৈছো যে তেওঁলোকে প্ৰায় বন্ধু 1 বছৰ হিচাপে পাৰ বা হৈ গ'ল মোক নিজৰ মই মানুহ ভাবিছো হিচাপে শিক্ষকতা সিহঁতে যথেষ্ট বৃত্তিটোতো মোৰ মৰম কৰিছে দৰমহাটো মই কথা এনেকুৱা ক্ষেত্ৰত পাম এইখিনি মই যিখন ক্ষেত্ৰত মই অন্তৰত সদায় কৈ যাবলৈ মনতে সুবিধা ভাবি পাম থৈছো এতিয়ালৈকে যে কোৱা তই নাই এটা ভাল কাম কৰি গতিকে আছ মই তই এটা ভাল ঘৰত কাম কৰি আছ নিজৰ তই পৰিবাৰৰ পৰা এইখিনি নিজৰ আত্মীয় কিবা কাম কুটুমৰ লগ কৰি আছ খাই যিটো বা যিটো বন্ধুবৰ্গ লগ সৃষ্টিশীলতাৰ খাই মই মালাডালত নেক্সট গাঁঠা কি থাকিব কাৰ্যসূচী ল'ম এই সেইটো বাটটোৰ কাৰণে নিজে ভাবি থৈছো এদিন আৰু অফিচলৈ সেইটো আহি তেখেতক পিছতে মই মই আমাৰ মনৰ কথাখিনি কোৱাৰ ঘোষণা পিছত কৰিব পাৰিম আজিৰ তেখেতে তাৰিখত মই এটা এই নোট মুহূৰ্তত লিখি ক'ব দিলে পৰা আমাৰ নহ'ব বিদ্যালয় প্ৰধানলৈ সেই নোট ধন্যবাদ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বৈদ্যুতিক মাধ্যমৰ যোগেদি ডিব্ৰুগড় জিলা মধ্যংগী শিক্ষক সংস্থাই ভূপেন ফুকন ডাঙৰীয়াক প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ উচ্চ বৰ্ষ সহায়ক তেখেতক আমি বহুত প্ৰথমৰ পৰাই আমি পাই আহিছোঁ আৰু বিভিন্ন কামত তেখেতে আমাৰ সহায় সহযোগিতাৰে যিখিনি কামৰ কাৰণে আমাক আগবঢ়াই নিলে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই সময়ছোৱাত তেখেতৰ অন্তিম দিনটোত আমাৰ ডিব্ৰুগড় জিলা মধ্যংগী শিক্ষক সংস্থাই তেখেতক বিদায় সম্বৰ্ধনা জনাবৰ কাৰণে আমি আজি বগীবিলৰ বেউজাৰ যি ৰেষ্টুৰেণ্ট তেখেতে ইয়াতে আমি বিদায় সম্ভাষণ জনাবৰ কাৰণে এখনি আমি সভা আয়োজন কৰিছোঁ আমি আশা ৰাখিছিলোঁ আমাৰ শিক্ষক সমাজৰ বহুতো শিক্ষক শিক্ষয়িত্ৰী আমাৰ মাজত উপস্থিত থাকিব কিন্তু আজি এটা বন্ধ দিন আছিলে মেডাম মে ফি গতিকে তেখেতসকলৰ বেলেগ বেলেগ কাৰ্যসূচীত তেওঁলোকে বেলেগ বেলেগ মানে স্থানত তেওঁলোকে মেডাম মে ফি পালন কৰি থকাৰ কাৰণে বিশেষ বহুত শিক্ষক আহিবলৈ থাকি গৈছে গতিকে তেখেতক আমি সম্বৰ্ধনা জনোৱাত আজি আমাৰ এই মাজত উপস্থিত থকা যিসকল ব্যক্তি উপস্থিত হ'ল তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতক দীৰ্ঘ জীৱন কামনা কৰিছোঁ আৰু তেখেতক সুস্বাস্থ্য অধিকাৰী হৈ অৱসৰ পাছৰ সময়ছোৱাত যাতে ন্যায় গৈ সমাজৰ বিষয়ে বা সমাজৰ মাজত দিহা পৰামৰ্শৰে আৰু কৰ্মৰে আগবাঢ়ি যাব তাৰ কামনা কৰি মই আজি এই অনুষ্ঠানটোত তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ এগৰাকী উচ্চ বৰ্গৰ সহায়ক মাননীয় ভূপেন ফুকন ডাঙৰীয়া তেখেত এগৰাকী কেৱল মাত্ৰ উচ্চ বৰ্গৰ সহায়ক নহয় সমগ্ৰ জিলাখনত এই শৈক্ষিক বিষয়টোৰ ওপৰত দৃষ্টি ৰখা এগৰাকী ব্যক্তি আৰু তেখেতৰ সেই অনুসৰিয়ে তেখেতৰ সমগ্ৰ জিলাখনতে শৈক্ষিক দিশত শৈক্ষিক বিষয়ত তেখেতৰ প্ৰভাৱ আছে আৰু ইয়াৰ উপৰিও তেখেত এগৰাকী সামাজিক ব্যক্তি তেখেতে বিভিন্ন সংগঠনৰ লগত পোনপটীয়াকৈ জড়িত বিভিন্ন সময়ত বিভিন্ন ধৰণে তেখেতে সহায় কৰি আহিছে বিশেষকৈ শিক্ষক সংগঠনসমূহৰ লগত বিশেষকৈ কৰ্মচাৰী সংগঠনৰ লগত তেখেতে পোনপটীয়াকৈ জড়িত হৈ বিভিন্ন ধৰণৰ সহায় তেখেতে কৰি আহিছে সামাজিক ব্যক্তি হিচাপে তেখেতে যিটো দায়বদ্ধতা পালন কৰিব লাগে আমি ভাবোঁ সেই সামাজিক দায়বদ্ধতাটো তেখেতে পালন কৰি গৈছে আৰু সেইকাৰণে আজিৰ এই দিনটো এটা বিশেষ দিন বিভিন্ন শ্ৰেণীৰ মানুহ বিভিন্ন শ্ৰেণীৰ বিভিন্ন পৰ্যায়ৰ ব্যক্তি আহি ইয়াত উপস্থিত হৈছে আৰু তেখেতক আজি এই দিনটোত বিশেষভাৱে সম্বৰ্ধনা জনাব বিচাৰিছে আৰু আমিও ডিব্ৰুগড় জিলা মধ্যংগী শিক্ষক সংস্থাৰ তৰফৰ পৰা উদ্যোক্তা সংস্থা হিচাপে আমি এই অনুষ্ঠানটোৰ লগত আমি জড়িত হৈ বিশেষভাৱে এই কাৰ্যসূচী আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি ভূমিকা গ্ৰহণ কৰিছোঁ।